প্ৰণামী পুনুকুলে ধনঞ্জয়, কাৰ জন্ম হোৱে কাৰণ হয়। কহিতে যদি যোগ হওঁ আমি, চৰণে বন্ধু কহিও স্বামী। কৃষ্ণে যে বুলন্ত শুনা মহাবল, ব্ৰহ্মাত হন্তে সবয় মংগল। ব্ৰহ্মসীমা কৰি যত আশ্ৰয়, সংসাৰে পৰি মৰে উপঞ্জয়। অশ্বমেধ যজ্ঞ কৰি পূৰ্বত, সেহিকে থাকে সত্য লোকত। যেবে আশী হৱে প্ৰলয় দিন, প্ৰকৃতিত হৱে লীন। সমস্ত লোকক বান্ধে তিনি গুণে, গুণ ইচ্ছাই কৰ্ম কৰে আপোনে। যেহেন গৰুৰ বিন্ধিয়া নাক, নাকে জৰি দিয়া ফুৰাৱে পাক। স্থাৱৰ জংগম যত সংসাৰ, সবে পৰাধীন বৈশ্য মায়াৰ। কিন্তু তাত কথাই আছে এখানি, মোৰ উপাসক যে গোলা জ্ঞানী। কৰ্মে মুক্তি ভোগ ভুঞ্জিয়া শেষ, সেগোলা জ্ঞানী সত্য লোকে বাস। যেবে আশী কালে প্ৰলয় পায়, আনন্দে তৰি ঈশ্বৰক পায়। মায়াৰ অধীন নহয় জ্ঞানী, এতে কেনেৰে পদ আনন্দ জানি। শুনিও সখী কাল যেন থান, ব্ৰহ্মাৰ কহো আয়ু প্ৰমাণ। যাক পৰমাণু বুলিয়া কয়, চক্ষুৰ মনৰ গোচৰ নয়। দুই পৰমাণু ভৈলে একত্ৰ, অনু বুলি তাক কহে সৰ্বত। সূৰ্য ৰশ্মি লাগি কোন ৰাক্ষস জালে, অতি সূক্ষ্ম ৰূপে উৰিয়া চলে। ৰবিৰ উদয় বেলাত দেখি, অনুৰ প্ৰমাণ কহিলো সখী। তিনি অনুমিলি এক
যশৰেণু বুলি তাহাক কয় তিনি ত্ৰাসৰেণু এক তুতি নামে তাৰ জানা প্ৰত্যেক সতেক তুতি একে ঠাই হয় তাৰ নাম বেদ জানা নিশ্চয় তিনি বেদ মিলি একত্ৰ হয় সেই খানি কাল বুলিয়া কয় একত্ৰ ভৈলে সেই তিনি ভাগ নিমিষে বুলিয়া কয় তাক তিনি নিমেষ হয় যোগ ক্ষণ বুলি তাক কয় লোক পঞ্চক্ষণ মিলি কহিলো নিষ্ঠা তাহাৰ নাম জানিও কাষ্ঠা পঞ্চকাষ্ঠায়ে জানিবা সাৰ স্বৰূপ জানা লঘু নাম তাৰ 15 লঘুৱে নাৰিকায়ে দণ্ডু তাক বোলে জানা প্ৰত্যেক দুই দণ্ড মিলি এক প্ৰস্তুত তাহাৰ জানিবা নাম মুহূৰ্ত চাৰি মুহূৰ্তে হয় যাম তাহাৰ জানিবা প্ৰহৰ নাম প্ৰহৰ কটু 6-7 দ্বাৰে ক্ষয় বিধি হেতু তুতয় বাঢ়ে যেবে বোলাই 8 দণ্ডে প্ৰহৰ দুই দণ্ড ভৈলা সন্ধ্যা ভিতৰ চাৰি প্ৰহৰে দিন গোট মাত্ৰ প্ৰহৰ 8 হাৱে অহোৰাত্ৰ এমতে দিনে ৰাতি লেখি নয় 15 দিনে পক্ষে কয় মাস হোৱে দুই পক্ষ ভিতৰ 12 মাহে হোৱে 1 বৎসৰ দেৱ মনুষ্যৰ বৎসৰ ভিন মনুষ্য বৎসৱে পিতৃৰ দান এমতে লেখিবা পিতৃ বৎসৰ তবে একদিন হোৱে দেৱৰ এমতে লেখি 4 যুগ পাই সত্যৰ যুগে যে মনুষ্য আয়ু সত্য দাপৰ তেতা যে কলি চতুৰ যুগ মাত্ৰ ইয়াক বুলি 4 যুগ মিলাই লেখিব এক
এমতে লেখিলে যুগ সহস্ৰে কওঁ হাজাৰ যুগে দিন গোটা জানা আৰু হাজাৰ এক ৰাত্ৰি কমানা হাজাৰ দুই যুগ বহি গইলা ব্ৰহ্মাৰ তেবে অহোৰাত্ৰ ভৈলা ব্ৰহ্মাৰ দিন গেতয় অৱসানে প্ৰলয় হোৱে তিন লোক মানে ভূৰ লোক স্বলোক কি ভূলোক বাসী ব্ৰহ্মাৰ দিনত যায় বিনাশী দিনত মায়াহন্তে ব্যক্ত হয় পুনু ৰাত্ৰি ভৈলে মিলে প্ৰলয় মায়াহন্তে আহে মায়াকে যায় খানি কোনাহিকে ষষ্ঠ উপায় মৰে উপজয় উপজি মৰে সংসাৰ চক্ৰত ভ্ৰমিয়া ফুৰে কাৰণ মায়া যত জগতৰ মায়াৰ কাৰণ যিটো ঈশ্বৰ যাৰ দৃষ্টে হোৱে সৃষ্টি বলয় যাৰ সেৱা গুছে সংসাৰ ভয় অব্যক্ত ঈশ্বৰ পৰমপতি যাক পাইলে নাহি পুনৰাবৃত্তি পুৰুষ বুলিয়া কহয় যাক অনন্ত ভক্তিয়ে ভজিও তাক সমষ্টি জগত যাহাত স্থিতি সূত্ৰত মনিজে আশ্ৰয় গাথি ৰহস্যক কহো ইতি লোক ভক্তি বিনে আনে নপাৱয় মোক মৰণ কালে যাৰ যেন ভাৱ তাৰ ভেদ কহো শুনা পাণ্ডৱ কোন কালে মৰি সংসাৰে যায় কোন কালে মৰি মুক্তিত পায় যিগুত উত্তৰ বোলে তাতে মৰি মুক্ত হোয় সকলে দক্ষিণয়নে মৰয় যত যোগী ভৈলে নেৰে সংসাৰ খাত ইহাৰ নিৰ্ণয় কহিবু কত প্ৰবৃত্তি নিবৃত্তি দুই গোটা পথ যিপুনু ভয় ঈশ্বৰ পাৱে প্ৰবৃত্তি নিবৃত্তি দুই এৰাৱে সবে এৰি ভৈলা শৰণ এক বিধি নিষেধ দুই এৰিবে উত্তৰ দক্ষিণ কহিলো যত ভক্তৰ পুনু নাহি দুই পথ
সকাম নিষ্কাম দুই গোটা কৰ্ম শুনিও কয়েৰে যাৰ যি ধৰ্ম স্বৰ্গ ভোগে ভুঞ্জে সকামী পন্থী নিষ্কামী পাৱয় ক্ৰমে মুকুতি উত্তৰ দক্ষিণ দুই অয়ন শুনা কহো যাৰ যেন লক্ষণ উত্তৰায়ণ হোৱে সন্নাদে গয়া একে শুক্ল পক্ষ তাহাত দিয়া অগ্নিৰ জ্যোতিৰ প্ৰকাশ যেনি সেহি পন্থে চলে ব্ৰহ্মবিদ জ্ঞানী উত্তৰ শুক্ল পক্ষ দিবায় অভিমানী তাৰ অধিষ্ঠিতা দেৱতা তিনি ইহাত যোগী কৰৈ তনু ত্যাগ তেবে হয় মুখ্যৰ ভাগ দক্ষিণয়ন যি গোট বোলে সকামী কৰ্মী সেহি পন্থে চলে সিও 6 মাস পথ প্ৰবৃত্তি কৃষ্ণ পক্ষ অন্ধকাৰ ৰাতি ধূম্ৰে বিয়পিলা দিশ সমস্ত দক্ষিণয়ন পবিত্ৰী পথ কৃষ্ণ পক্ষ ৰাত্ৰি ধূম বিমানী তাৰ অধিষ্ঠিতি দেৱতা তিনি দক্ষিণয়ন যে 6 মাস তাতে চন্দ্ৰজ্যোতি কৰৈ প্ৰকাশ দক্ষিণয়ন যে গোটা মৰে যদি যোগী হোৱে সংসাৰে পৰে উত্তৰয়ন যোগীৰ পথ দক্ষিণে চলয় সকামী যত যিজনে ভূত প্ৰেত পূজা কৰে নৰক ভুঞ্জিয়া নৰকে পৰে ঈশ্বৰক পাই জানিয়া তত সৰ্বদা প্ৰকাশে উত্তৰ পথ অন্য দেৱ পূজে সকামী হোয়া দক্ষিণ পথ অন্ধকাৰ মায়া বিধৰ্ম কৰ্মত যিজনে কৰে ক্ষুদ্ৰ জন্তু হোয়া পৃথিৱী ফুৰে উত্তৰ দক্ষিণ দুগোটা পথ দুয়োৰ সুখ যোগী জানে সমস্ত যদ্যপি স্বৰ্গ সুখ বুলি কহে যোগীক মোহিবে নপাৰে মোহে পুৰুষ নাৰী যেন সংগমত লাগে মনে সুখ মানে মনত মিছা সুখ মানে মনৰ ইচ্ছা বিন্দু পাতে দেখে সকলো মিছা
সাধিতে সুখ বহু বিতব্যয় স্বৰ্গৰ সুখ জানহীনয় ভক্তে হৰিপদে পাৱয় স্থান তাতে মত হুয়া নজানে আন তপ জপ যজ্ঞ বেদয় অধ্যয়ন কৰ্ম তীৰ্থ ব্ৰত দান প্ৰদান কৃষবাৰু ফল ভক্তি জ্ঞান দেখি জানি যুগযুক্ত হুয়ো সখী পুনু নমি কহে মিশ্ৰ গোবিন্দ মনে নচাৰু পদাৰ বিন্দ যিজনে হৈবা সংসাৰ পাৰ স্মৰা ৰাম নাম মন্ত্ৰৰু সাৰ সন্ত সাধু সংগ লোৱা সুখে সদা ৰাম নাম লোৱা মুখে কৃষ্ণৰ ৰূপক বান্ধিয়া বুকে জয় ৰাম কৃষ্ণ বোলায়ো চুকে হৰি ৰাম